Hello guys, aku ebar good morning from আমাৰ গাঁও সবৰ জীৱনত এটা খপন থাকে যে ধুনিয়া এটা ঘৰ বনা এনেকে এখন খপন দেখিছিলে মোৰ মালিকে এনেকে ঘৰ যদি আপোনালোকে বনাব বিচাৰে আপোনাৰ যাব লাগিব লামডিং মানে লামডিং আপোনাৰ যাব না লাগিব মই গৈ আছো পুৰা ডিটেইলছ তো আপোনাক দিব সো আহি গলো লামডিং এন্ড ওয়েলকাম টু আরকে কনস্ট্রাকশন বিল্ডিং ইমান উখ যিমানে আপুনি মাথা উখ কৰিলো বিল্ডিং খেক নহব সো বলক এতিয়া আমি বিল্ডিংৰ ভিতৰত যাও আৰু দেখু বিল্ডিং টু কেনেকে মজবুত বনাইছে আৰু কেনেকে ডিজাইনত বনাইছে সো এটু হল প্ৰথম ৰুম 1 BHK ফল সিলিং এতিয়া লগাই আছে ইয়াত আছে প্ৰথম কিচেন এটু হল কিচেন আৰু এটু বেডৰুম আৰু এটু হল বাথৰুম ইয়তক আপুনি জেনেকে কন্টাক্ট দিব হিয়তে আপোনাৰ পুৰা বিল্ডিং টু বনাই দিব সো এতিয়া আমি আছো থাৰ্ড ফ্লোৰত আৰু এটু হল এটা 3 BHK ৰুম এটা হল ইয়াত আছে কিচেন ইয়াত আছে এটা বেডৰুম আৰু আপোনালোকে এটা বস্তু বহুত শুনিছে যে লামডিং ইজ এ সিটি অফ পিচ এন্ড লাভ তো এই পিচ এন্ড লাভ দেখাৰ কাৰণে এটা ধুনিয়া বেলকনি আছে ইয়াৰ পৰা আপুনি বিউটিফুল লামডিং দেখিব পাৰিব আৰু এই বিল্ডিং টো বনাইছে আরকে কনস্ট্রাকশন কোম্পানি বলক আমি এতিয়া ৰুমৰ ভিতৰত সোমা সাক আপুনি ৰুম বিলাক কি ধুনিয়াকে ডেকোৰেশন কৰিছে আৰু খালি ৰুমে নহয় ইয়াত আছে ধুনিয়া এটা ভৱন যেটো আরকে কনস্ট্রাকশনে বনাইছে আমি মানি গুটে ঘুরি গুটে লামডিংৰ যিমান বিল্ডিং বনাইছে সব দেখাই আছো কিন্তু মোৰটো লাগি আছে হি সাগে লামডিংৰ সব বিল্ডিং হিয়ে বনাই লৈছে এতিয়া আহিছো আৰু এটা জায়গা এটু বিল্ডিংৰ এই কনস্ট্রাকশন কে বনাইছে তার লগৰ বিল্ডিং টো কনস্ট্রাকশন নিয়ে বনাইছে পুরা লামডিংৰ বিল্ডিং এ বনাই দিছে সাগে তো এতিয়া আমি আহিছো 3 নম্বৰ ডেস্টিনেশনত এটু হল মানুহৰ ৰেসিডেন্ট থাকাৰ কাৰণে ইমান ধুনিয়া ঘৰ বনাইছে কাৰণ ইমান ধুনিয়া আৰু সিস্টেমেটিক যদি কোনোবা কৰিব পাৰে এটু হল এক্সপেৰিয়েন্সৰ মানুহ আৰু এই কনস্ট্রাকশন মালিকৰ এক্সপেৰিয়েন্স আছে টোটাল 30 ইয়ার্স খালি বিল্ডিংৰ নহয় বিল্ডিংৰ ভিতৰত মানে এটা বিল্ডিংত জি লাগে হোল কনস্ট্রাকশন ফল সিলিং ইন্টেৰিয়ৰ ডিজাইন একজন কন্ট্রাক্টৰে সব বস্তু কৰি দিয়ে আৰু খালি আপুনি যদি ভাবিছে খালি কন্ট্রাক্টৰে কন্ট্রাক্টে লয় না এনেকা নহয় আপুনি যদি মাল মেটেৰিয়েল সব দি দিয়ে হিয়তে হাজিৰা কৰিও পুৰা গুটে কামটো কৰি দিব আৰু এটু যেটু বিল্ডিং আছে এটু হল এই কনস্ট্রাকশন মালিকৰ এনেটো সব ফেভাৰিট আৰু এটু হল পার্সোনাল ফেভারিট মানে এটু সবচেয়ে ধুনিয়াকে বনাইছে বিল্ডিংৰ ভিতৰত ইন্টেৰিয়ৰো হিয়তে বহুত ধুনিয়াকে বনায় এটু ইন্টেৰিয়ৰ দেখি আপুনি গমে পাই গৈছে বিল্ডিং টু বিল্ডিং লগত ইন্টেৰিয়ৰ ডিজাইন আৰু লগত আছে ধুনিয়া এখন টেৰেস ওয়াও মানে এটা কন্ট্রাক্টৰৰ পৰা আপুনি সব বস্তু কৰিব পাৰিব খপুনৰ ঘৰ এজনে বনাব পাৰিব এই স্যার যত আছে ঝুলনাও আপোনাৰ লগত দি দিব আৰু টেৰেসৰ ওপৰত উঠিছো লগত এটা বিল্ডিং দেখিছো এটিও বলে সেম মালিকে বনাইছে বাপ রে বাপ কুটে লামডিংয়ে বনাই দিছে দেখুন আকু আগত দেখিছো এটু হিয়তে বনাই দিছে ভয়ঙ্কর অবস্থা আৰু এতিয়া আমি গৈ আছো আরকে কনস্ট্রাকশনৰ সবতকে বিগেস্ট প্রজেক্ট এটু হল 7000 স্কয়ার ফুটৰ ছাদ ঢালাই আৰু এতিয়া আইছো লামডিংৰ ওয়ান অফ দা বিগেস্ট বিল্ডিংৰ যত এটা মেশিন দি নহয় তাৰ কাৰণে দুটা মেশিন লগাইছে গুটে বিল্ডিং টু এটাই কনস্ট্রাকশন এ বনাইছে এটু হল আরকে কনস্ট্রাকশন এতিয়া অটো মুখ মাৰি দিলে বালে এতিয়া আমি বিল্ডিংৰ ওপৰত উঠি আছো আৰু আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব এই বিল্ডিং উঠি খেক নহয় ইমান উখ বিল্ডিং সিৰিয়ে খেক নহয় হিয়তে এটু বিল্ডিং বনাই দিছে আৰু এটু বিল্ডিং বনাবৰ কাৰণে যেটু সবচে বেছি দৰকাৰ এটু হল এক্সপেৰিয়েন্স নহলে আপোনালোকে কালিৰ ভূমিকম্পটো দেখিছে কম দামী বিল্ডিং হলে এটু উৰি গলে হয় তো এটু বিল্ডিং বনাইছে আরকে কনস্ট্রাকশন লগত মোৰ বন্ধুবিলাক আহি আছে মই ভাই হেৰান হৈ গলো তো বিল্ডিং এ খেক নহয় আমি আছো পুরা বিল্ডিংৰ ওপৰত আৰু আপোনালোকে দেখিব পাৰিব কিমান ডাঙৰ এটা বিল্ডিং বনাই আছে আৰু মই আকু এবাৰ কৈছো এই বিল্ডিং বনাবৰ কাৰণে এক্সপেৰিয়েন্স লাগিব যেনে তেনে কনস্ট্রাকশন কোম্পানী নিচিনা
2-3 বছৰ এক্সপিৰিয়েন্স লৈ এটু বিল্ডিং বনাব নোৱাৰিব এটু বিল্ডিং বনাব কাৰণে যেটু মালিক আছে তাৰ টোটাল এটু লাইনত 30 ইয়াৰ এক্সপিৰিয়েন্স আছে ভাবিব পাৰিছে আপুনি 30 ইয়াৰ মই তেতিয়ালৈকে জন্ম হোৱা নাই তাৰ আগৰ পৰা হিয়তে বিল্ডিং বনাই আছে তাৰ লগত কাম কৰা এজন মানুহ আছে তাক আমি সুধিম কি কিমান বছৰ কাম কৰিছে দাদা আপুনি এটু লাইনৰ কিমান বছৰ এক্সপিৰিয়েন্স 25 বছৰ 21 ইয়াৰ্স এই মানুহটো 21 ইয়াৰৰ পৰা তাৰ লগতে এই কনষ্ট্ৰাকচন লগত কাম কৰি আছে লয়ালিটি দেখিছে আপুনি মোৰ 100 থেকে 10 গুণ ভাল মই আপোনাৰ লয়ালিটিক প্ৰণাম জনাইছো আবে সালে আপোনাৰ লোকৰ বিল্ডিং ডাঙৰ হওক সৰু হওক বাস আপুনি কন্টেক্ট দি দিলে হল আপুনি যিমান বাজেটৰ ঘৰ বনাব বিচাৰে বাস ইমান পইচা দি দিলে হিয়তে আপোনাক পুৰা ঘৰটো বনাই দিব আৰু আপুনি এটু নে ভাবিব যে খালি কন্ট্ৰেক্টে লয় আপোনাৰ লোকে যদি মাল মেটেৰিয়েল সব দি দিয়ে বাস হাজিৰাটো দি দিলে হিয়তে মোৰ নিচিনা হাজিৰা কাম কৰি আপোনাৰ বিল্ডিংটো গুটে বনাই দিব এতিয়া আমি কথা পাতিম এই কনষ্ট্ৰাকচন মালিকৰ লগত ইয়াত আছে আমাৰ আপোনাৰ নামটো কৈ দিব আর কে তালুকদার আপনি কিমান বয়সৰ পৰা এইটো কাম কৰি আছে 16-17 বছৰৰ পৰা মানে এক্সপিৰিয়েন্স বেছি আছে আমি অলপ কমাই কৈ কৈছো ইমান দিন আপুনি কাম কৰি আপুনি কি বুজিলে যে মানুহে এই বিল্ডিং বনাওতে কি ভুল কৰে মানুহে পইচা বচাব গৈ পেলাই বহুতখিনি ভুল কৰি দিয়ে মানুহবিলাকে কোনোবাৰ এক্সপিৰিয়েন্স থাকে কোনোবাৰ নাথাকে কিন্তু মানুহবিলাকে ভাবে যে যোনে পইচাটো কম লয় হিয়ে কামটো ভাল কৰে নেকি আৰু আপুনি এটা বস্তু মই আপোনাক আকো এবাৰ ক্লিয়াৰ কৰি দিব বিচাৰো যে 2 বছৰ কাম কৰি হি আকো মেষ্টৰি বনি বিল্ডিং এটা বনাই দিয়ে তাৰ পিছত বিল্ডিংৰ ক্ৰেক আহি যায় আপোনালোকে পস্তাই থাকে পইচা আপুনি যথেষ্ট খৰচ কৰিছে কিন্তু আপুনি লছত থাকে এবাৰ যদি আপুনি এক্সপিৰিয়েন্স মানুহ দি কাম কৰে আপোনালোকৰ বিল্ডিংটো সেফ থাকিব আৰু আপোনাৰ বিল্ডিংটো ভালকে বনিব যেনেকে মোৰ তাৰ প্ৰেমক বান্ধি ৰাখিছে মোক মই পস্তাব লাগিছে কিন্তু ইয়াত এই ৰড বিলাক যেনেকে বান্ধিছে আপোনালোকে কেতিয়াও পস্তাব নালাগে আৰু যোনে ৰডখন বান্ধিছে পুৰা ৰডখন বান্ধিছে হি আমাৰ লগতো আছে 8 বছৰ ৰডৰ কাম আপুনি দেখি আছে আপোনালোকৰ বিল্ডিং হক আৰু আপোনালোকে জি বনাব বিচাৰে আপোনালোকে কন্টেক্ট কৰিব আৰকে কনষ্ট্ৰাকচন কন্টেক্ট নম্বৰটো আমি নিচত দি দিম আপোনালোকে যদি কন্টেক্ট দিব বিচাৰে বাস পইচাটো আপুনি দি দিব আৰু ঘৰত শুই থাকিব টোপনিৰ পৰা যেতিয়া উঠিব এনেকা বিল্ডিং আপোনাৰ খাজি ৰেডি হৈ যাব আৰু আপোনালোকে যদি খালি ভাবিছে যে আমি খালি মাল মেটেৰিয়েল দিব বিচাৰো হাজিৰা দি বিল্ডিংটো বনাম এটু আপুনি কৰিব পাৰিব বাস মাল মেটেৰিয়েল দিব মোৰ নিচিনা হিয়তে হাজিৰা কাম কৰি আপোনাক পুৰা বিল্ডিং খাৰা কৰি দিব আৰু হিয়তৰ আছে লিফ্ট মেচিন য'ত হিয়তে মাল মেটেৰিয়েল যিমান নিচৰ পৰা উঠাব লাগে হিয়তে উঠাই